মোৰ নাম শ্ৰী সুজিত গগৈ। মোৰ ঘৰ ৰাঙলী নিঙলীয়া, থানা কাকতিবাৰী, জিলা চৰাইদেউ। মোৰ এগৰাকী পত্নী আছিলে, নাম নিতুমণি বৰুৱা গগৈ। তেওঁৰ বাপেকৰ নাম তুলন বৰুৱা আৰু মাকৰ নাম ৰূপা বৰুৱা। তেওঁ মোবাইলৰ ফোনযোগে আজি ছমাহ 10 বছৰ থাকিব। ল'ৰা ছোৱালী দুটি আছিলে, ছোৱালী এজনী 11 বছৰ আৰু ল'ৰাটি 5 বছৰ আছে। গোলাঘাটলৈ মানে ফোনযোগে পলায়ন কৰে। আমি ককায়েক আৰু ভায়েক আৰু গাঁওবুঢ়া লৈ বিচাৰ খোচাৰ কৰি আনিলোগৈ। অনাৰ পিছত খুৰীয়েকৰ ঘৰত কিছুদিন থাকিবলৈ লয়। থকাৰ পাছত মই বিহুৰ যি ল'ৰা ছোৱালীকেইটা মুখলৈ চাই আনিবলৈ আহিছিলোঁ, নিবলৈ অহাত মানে খুৰীয়েকে কোনো মানে তাইৰ কথা সুধিলে, মোৰ মানুহজনীৰ কথা সুধিলে, কোনো মানে একো গম নাপাওঁ, এই পৃথিৱীত নাই, মানে তই আৰু বিচাৰি আমাক আমনি কৰি নাথাকিবি, এই বুলি মানে ক'বলৈ মানে লয়। সেই হেতুকে মানে মই যিহেতু তেওঁলোকৰ থানা মৰাণহাট থানাত মই এখন এজাহাৰ দাখিল কৰা হৈছে। কাকতিবাৰীতো দিয়া হৈছে। সেই মানে এতিয়াও মানে কোনো মই ক'ত আছে বা কি কৰিছে, তাই খাইছে নে ক'ৰবাত মানে সন্দেহ মানে কোনো এতিয়ালৈকে সন্ধানে পোৱা নাই। খালি মানে তেওঁলোকৰ খুৰীয়েকৰ ওপৰতে মোৰ বিশ্বাস, মানে যিহেতু খুৰীয়েকে ক'ৰবাত মানে কিবা কামতে লগাবলৈ নিলে নে কিবা ধৰি লওক বিয়াই দিলে নে, একো গমকে দিয়া নাই। মই কোনো সন্ধান মানে পোৱাই নাই। সেই হেতুকে নকয়। তাৰমানে সেই হেতুকে মই কোনো উপায় নাপায় মানে আজি আপোনাৰ চেনেলৰ জৰিয়তে মই প্ৰচাৰ কৰিবলৈ আগবাঢ়িলোঁ। আৰু কোনোবা হতাশৰ ব্যক্তিয়ে এই মানুহজনী যদি চিনি পায়, মানে ফটোত যদি মানে দেখি চিনি পায়, তেতিয়া মানে মোৰ এটা মোবাইল নম্বৰ দিছোঁ, এই নম্বৰতে যেন কল কৰে আৰু মোকো যেন ঘৰখনৰ ল'ৰা ছোৱালীকেইটা মানে শান্তি দিয়ে, সেয়ে মই অনুৰোধ কৰিছোঁ। মানে ল'ৰা ছোৱালী পঢ়ি আছে। ল'ৰাটি এইবাৰ 1ম শ্ৰেণীলৈ গৈছে আৰু ছোৱালীজনী এইবাৰ 5লৈ পাইছে। তেওঁলোকে সদায় মানে মা কৈ আমনি কৰি থাকে। মই কিমান দিননো তেওঁলোকক মা আহিবকে সান্তনা দি থাকিম। মই কোনো উপায় নাই পোৱা। সেই হেতুকে যেন এটা মানে শুদ্ধ বিচাৰ মানে পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।